সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এক বিশেষ খবৰ, যিটো খবৰে হয়তো আপোনালোকৰো বুকু কঁপাই তুলিব। স্ক্ৰীনত দেখি থকা এই যুৱতীগৰাকীৰ নাম হৈছে পংখী সন্দিকৈ। আজিৰ পৰা প্ৰায় 8 মাহ পূৰ্বে পংখী সন্দিকৈ বিবাহপাশত আবদ্ধ হৈছিল চৰাইদেউ সাপেখাতিৰ কঠীয়াখুন্দা গাঁৱৰ নিতেশ দাস নামৰ এই যুৱকজনৰ সৈতে। জানিব পৰা মতে নিতেশ দাস পেছাত এজন শিক্ষক। তেওঁলোকৰ বিয়াখনো পৰিয়ালৰ মততেই সুকলমে হৈ যায় আৰু বিয়াৰ কেইমাহমানৰ পিছতেই যৌতুকৰ বাবে যুৱতীগৰাকীক নিতেশ দাস নামৰ এই ব্যক্তিজনে অত্যাচাৰ কৰিবলৈ লয়। ইমানতেই ক্ষান্ত নাথাকি যোৱা 3 তাৰিখে যুৱতীগৰাকীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰে। 3 তাৰিখৰ দিনা ৰাতি হত্যা কৰি যুৱতীগৰাকীক ৰছীৰে ওপৰত ওলমাই থয়। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি এয়া কোনো আত্মহত্যা নহয়, যুৱতীগৰাকীক হত্যা কৰি ওলমাই থোৱা হৈছে আৰু তাইৰ মুখৰ পৰা তেজ ওলাই আছিল। আৰু এনেদৰে শেষ কৰি পেলালে মেধাসম্পন্ন পংখী সন্দিকৈৰ জীৱন। জানিব পৰা মতে পংখী সন্দিকৈয়ে ইংৰাজী সাহিত্যত জয়সাগৰ কলেজৰ পৰা প্ৰথম শ্ৰেণীত স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু এংকৰিঙৰ লগতে মডেলিঙতো বহুতো নাম কৰিছিল যুৱতীগৰাকীয়ে। প্ৰিয় দৰ্শকসকল, তেওঁলোকৰ বিয়াৰ সেই দিনটোত ঘটা এক ঘটনাই হয়তো আপোনাকো আৱেগিক কৰি তুলিব। তথ্য অনুসৰি জানিব পৰা মতে বিয়াৰ দিনা কইনা নিবলৈ আহোঁতে বৰযাত্ৰীৰ লগত অহা বন্ধু কেইজনমানে এই যুৱকজনক কৈছিল, ইমান দুখীয়া ঘৰৰ ছোৱালী কিয় বিয়া কৰালি? আৰু সেই বন্ধু কেইজনে বিয়াৰ ভাত নোখোৱাকৈয়ে তাৰ পৰা গুচি গৈছিল বুলি জানিব পৰা গৈছে। আৰু তেওঁলোকৰ সেই বিয়াখনৰ পিছতো ব্যক্তিজনৰ আন যুৱতীৰ সৈতে সম্পৰ্ক আছিল বুলিও জানিব পৰা গৈছে। এই ভিডিঅ'টোৰ মাধ্যমেৰে অকালতেই শেষ হৈ যোৱা পংখী সন্দিকৈৰ আত্মাই যেন চিৰশান্তি লাভ কৰে তাৰেই কামনা কৰিছোঁ। লগতে দোষীয়ে যেন উচিত শাস্তি পায় তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।